লক্ষ্য দিছপুৰ নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্চল নিৰ্বাচনী আচৰণবিধি চলি থকাৰ মাজতে শিৱসাগৰৰ নাজিৰা 2 লাখ টকা জব্দ নাজিৰা আৰক্ষী আৰু চিআৰপিএফৰ যুটীয়া তালাচীত উদ্ধাৰ হৈছে নগদ ধন নাজিৰা কলেজ তিনিআলিত এখন এল্টো বাহনৰ পৰা 2 লাখ টকা জব্দ কৰিছে আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে নিৰ্বাচনৰ প্ৰাক্ষণত বীৰ সিং জৰুৱা সমষ্টিত মাৰণাস্ত্ৰ উদ্ধাৰ বিলাসীপাৰা আৰু নায়েৰ আলগা আৰক্ষীৰ গোপন খবৰৰ ভিত্তিত অভিযান চলাই চৰাঞ্চলৰ পৰা উদ্ধাৰ কৰে মাৰণাস্ত্ৰটো বিলাসীপাৰা সমজিলাৰ মানিক বজাৰত জব্দ কৰে পিস্তল আৰু মেগজিন সহ প্ৰায় 4টা সক্ৰিয় গুলি জব্দ কৰা মাৰণাস্ত্ৰটোৰ গৰাকী আব্দুল ৰেজ্জাক অধিক তথ্যৰ বাবে আব্দুল ৰেজ্জাকক জেৰা চলাই আছে আৰক্ষীয়ে পুনৰ মুখ্যমন্ত্ৰী হুংকাৰ এআইডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ নিৰ্বাচনৰ পিছত মুখ্যমন্ত্ৰীৰ পিঠি ভাঙিবলৈ আমি আহি আছো এআইডিএফৰ বিধায়কৰ পৰা মুখ্যমন্ত্ৰী মামা পলাব লাগিব এআইডিএফৰ বিধায়কে চাৰিওফালৰ পৰা হেঁচি ধৰিব মুখ্যমন্ত্ৰীক এই মন্তব্যৰে পুনৰ মুখ্যমন্ত্ৰীক হুংকাৰ বদৰুদ্দিন আজমলৰ মুখ্যমন্ত্ৰীক আগতীয়াকৈ হেলিকপ্টাৰ আৰু চিকিৎসালয় সাজু কৰি ৰখাৰ আহ্বান জনালে ইলেকশ্যনৰ পিছত আমি এছেম্বলিত আহি আছো একফালে হাজি যাব উঠাব তেখেতৰ গৰ্দনাত তাৰপিছত মই উঠিম আলি আকবৰ মিয়া উঠিব নজৰুল উঠিব পিঠ ভাঙি চুৰ চুৰ কৰি দিম একদম চাব আপোনালোকে আগৰ পৰা কোনো ডাঙৰ হস্পিটেলত চিট বুক কৰি ৰাখা হেলিকপ্টাৰ নহয় স্পেচিয়েল প্লেন বুক কৰি ৰাখা লৈ যাব লাগিবতো চেম মানুহ মামা হয় ৰকিবুল হুছেইনৰ বিৰুদ্ধেও সৰব বদৰুদ্দিন আজমল লোকসভালৈ গৈ কেৱল কেৰম খেলাৰ বাদে একো কৰা নাই ৰকিবুলে কংগ্ৰেছ মুছলিম লীগ হৈছে আৰু এইটো বনাইছে ৰকিবুল হুছেইনে আজমলৰ পৰিৱৰ্তে ৰকিবুলক নিজৰ পুত্ৰৰ কথা চিন্তা কৰাৰ আহ্বান ৰকিবুলৰ পুত্ৰক নিৰ্বাচনত প্ৰতিহত কৰাৰ হুংকাৰ আজমলৰ ৰকিবুল হুছেইন সাহেব পাৰ্লিমেণ্টত গৈ কেৰম খেলিছে আৰু ইয়াত চিএমৰ লগে বুজাবুজি কৰি গোটেই অসমটো দিছে বিক্ৰী কৰি দিছে আৰু ৰকিবুলৰ কংগ্ৰেছৰ লগত যোগাযোগ আছে 100% পার্টনার না রকিবুল হোসেন সাহেব হেমন্ত বিশ্ব শর্মার পার্টনার পুরো দুনিয়া জানে তেখেতৰ সেইদিন নাই তেখেত মোৰ চিন্তা নকৰক নিজৰ লৰাৰ ফিকিৰ কৰক আমি হাৰুৱাই আছো ইনশাআল্লাহ যোৱাবাৰ আমি মাফ কৰি দিছিলো তথাপিও জিকিব পৰা নাই মুখ্যমন্ত্ৰীৰ লগত মিতিৰালি কৰি ৰকিবুলে অসম বিক্ৰী কৰিব ৰকিবুল হিমন্তৰ বন্ধু বুলি সকলোৱে জানে মিয়া মিয়া কৰি থাকোতে হিমন্ত বিশ্ব শৰ্মা এদিন নিজেই মিয়া হৈ যাব প্ৰতিদ্বন্দ্বিতা কৰা 36 আসনৰ 25খনতেই এআইডিএফ জিকিব বুলি ভৱিষ্যতবাণী আজমলৰ ৰাজ্যসভাত এআইডিএফৰে মিতিৰালি নকৰি কংগ্ৰেছে বিজেপিক ৱাক অভাৰ দিয়াৰ অভিযোগ গুৱাহাটী বিমানবন্দৰত এই মন্তব্য কৰে এআইডিএফ প্ৰধান বদৰুদ্দিন আজমলে মিয়া আমার মিয়া তেখেত মিয়া হৈ যাব একদিন মোৰ আশা আছে তেখেতে বহুত জলদি মিয়া হৈ যাব আজি হিন্দু ভোট কোনে একত্ৰিত কৰি আছে কংগ্ৰেছে সব সিট আমার সমর্থ আছে নেকি কংগ্রেসের এটাও সিট লুরিনজ্যোতিক দিছে অখিল গগৈক দিছে আর মুসলিম এরিয়াতে মুসলিম লীগ হয়ে গেছে মুসলিম ভোট একত্রিত কৰি আছে কংগ্রেসে আমি 30 সিট দিছো এটার ভিতৰত 25 ক্রস কৰিম এবাৰ ইনশাআল্লাহ গামোচাক চৰম অপমান বদৰুদ্দিন আজমলৰ ৰাইজে সন্মানেৰে দিয়া গামোচা দলিয়াই দিলে আজমলে পিন্নাকান্দিৰ এক নিৰ্বাচনী সভাত এই দৃশ্য দেখিবলৈ পোৱা গ'ল আমি পুনৰ দেখুৱাইছো এই দৃশ্যটো গামোচাক এনেধৰণে চৰম অপমান কৰিলে বদৰুদ্দিন আজমলে ৰাইজে সন্মানেৰে দিয়া গামোচা দলিয়াই দিলে আজমলে পিন্নাকান্দিৰ এক নিৰ্বাচনী সভাত এই দৃশ্য দেখিবলৈ পোৱা গ'ল এবাৰ ৰাইজৰ ৰুখত সামগুৰি সমষ্টিৰ এআইডিএফৰ প্ৰাৰ্থী আব্দুল আজিজ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ভাটিয়াখালীত ৰাইজৰ ৰুখত পৰে প্ৰাৰ্থীগৰাকী প্ৰচাৰ চলোৱা সময়তেই ৰাইজে জবাবদিহি কৰিলে এআইডিএফৰ প্ৰাৰ্থী আব্দুল আজিজক সঘনাই দল বাগৰাৰ কাৰণে ৰাইজৰ ৰুখত পৰিব লগা হ'ল আব্দুল আজিজ ৰাইজৰ জবাবদিহিত ঘটনাস্থলীৰ পৰা কোনোমতে পলায়ন কৰে প্ৰাৰ্থীগৰাকীয়ে আজকে এই দল কালা এই দল কত দল বদলাবেন জনগণ দল বদলায়
আরে তাহলে এই নয় শুন এই নয়টা কাম নাই ভাস্কর তো দেখা যাবই এটা কাম নাই ন রাজ্যসভার ৰাজ্যত তৃতীয়বাৰৰ বাবে গঠন হ'ব NDA চৰকাৰ বঙাইগাঁৱত এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দীপ্তিময়ী চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই সোণোৱালে সভাত উপস্থিত থাকে সমষ্টিটোৰ সাংসদ ফণীভূষণ চৌধুৰী উপস্থিত থাকে অগপ আৰু বিজেপিৰ নেতৃবৰ্গ উপনিৰ্বাচনতো বঙাইগাঁও বিধানসভা সমষ্টিৰ ৰাইজে দীপ্তিময় চৌধুৰী ডাঙৰীয়ানীক খুব আন্তৰিকতাৰে আঁকোৱালি ল'লে আৰু এইবাৰ মই দেখিছোঁ যিটো পৰিৱেশ আপোনালোকে নিজেও দেখিছে গতিকে মই ভাবোঁ যে নিশ্চিতভাৱে জয়যুক্ত হ'ব বিপুল ভোটত আৰু সকলোৱে বিচাৰিছে যে অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ বৃহত্তৰ অসমীয়া সমাজখনে বিচাৰিছে অসম সদায় সুৰক্ষিত হৈ থাকক ইয়াত যাতে কোনো অবৈধ বিদেশীয়ে ইয়াত বৃহত্তৰ অসমীয়া সমাজখনৰ অস্তিত্ব বিপদাপন্ন কৰিব নোৱাৰে তাৰ বাবে তেখেতসকলে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰক আজি দুবাৰকৈ শাসনৰ বাগজুই হাতত তুলি দিছে আৰু এইবাৰ তৃতীয়বাৰৰ কাৰণে নিশ্চিতভাৱে পুনৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰ হ'ব এই কথা নিশ্চিত টিংখাঙত কংগ্ৰেছ প্ৰাৰ্থী বিপুল গগৈক জবাবদিহি কৰিলে চাহ শ্ৰমিকে নিৰ্বাচনৰ সময়তহে চাহ শ্ৰমিকৰ কাৰ্যপাত ক্ষোভ পূৰ্বে দেখা নোপোৱা বিপুল গগৈক প্ৰশ্ন চাহ শ্ৰমিকৰ নহয় আপোনালোকে ইমান দিন ক'ত আছিলে এতিয়া ইলেকশ্যন আহিছে আপোনালোকৰ মনত পৰিছে নহয় আমি মই কৈছো যে আপোনালোকে বিবেকেৰে ভোট দিব সেইটো কৈছো তেওঁলোকে এটাও পূৰ্ণ কৰিলে জানো কেতিয়াও নকৰিলে আজি আপোনালোকে সদায় কি এনেকে পাত ছিঙি খাব নেকি বাগানবোৰ আপোনালোকৰ অধিকাৰ হয় নে নহয় আজি আপোনালোকে ইমান কষ্ট কৰিছে দিনে প্ৰতিদিনে ৰাতিপুৱাৰ পৰা গধূলিলৈকে তাৰ বিনিময়ত আপোনালোকে যি মজুৰি পাইছে সেয়া একেবাৰে কম তেওঁলোকে আপোনালোকক আঁচনি দিছে অৰুণোদয় দিছে হয়তো 1250 টকা কিন্তু সেই আঁচনিয়ে আপোনালোকে কেইদিন খাব এতিয়া বস্তু যিমান মূল্য বৃদ্ধি হৈছে তাৰ বিনিময়ত সেই 1250 টকাটো একো কথাই নহয় আপোনালোকে অলপ দিনো চলিব নোৱাৰে আপোনালোকে ইমান দিন ক'ত আছিলে এতিয়া ইলেকশ্যন আহিছে আপোনালোকৰ মনত পৰিছে নহয় আমি বিমল বৰাক ভোট দিম বিমল বৰাকে আমি জিকুৱাম নহয় মই কৈছো নহয় মই কৈছো যে আপোনালোকে বিবেকেৰে ভোট দিব সেইটো কৈছো এতিয়া যেনিবা ঠকিছে কি কৈছে কিন্তু আমি এই 9 বছৰ কিমান শান্তি আছো যে আগতে নাছিলো অকল আমি আঁঠুৱা আৰু চাদৰ এইটো ক'ত কোনে পাইছিলে এই গজাতাৰ পাতেৰে চাল পাতেৰে অকল বুঢ়ী মানুহ পাইছে সবে পাইছে গেছ পাইছে সবে विधायक कितना भाला है घरे घरे सवारी चेकिंग करे कोनो विधायक के चेकिंग करे অখিল গগৈৰ বিৰুদ্ধে সৰব কুশল দুৱাৰী অখিল গগৈ কমিশ্যনৰ অংকত থাকোঁতে শিৱসাগৰৰ ৰাস্তা সম্পূৰ্ণ নহ'ল কমিশ্যন খাই বহি আছে ঠিকাদাৰক একো ক'ব নোৱাৰে প্ৰত্যেকটো সময়ত অখিল গগৈয়ে কমিশ্যনৰ অংকতে কাম কৰি আহিছে কমিশ্যনৰ টকাৰে নিৰ্বাচনত জয়যুক্ত হোৱাৰ কথা ভাবিছে অখিলৰ ঘৰত বিশেষ সম্প্ৰদায়ৰ লোকক টকা বিলাই ভোট লোৱাৰ চেষ্টা কৰা বুলিও কুশল দুৱাৰীয়ে অভিযোগ কৰে কমিশ্যনৰ অংকত থাকোঁতে আমাৰ আজিলৈকে 4 বছৰ আগত আৰম্ভ কৰা ৰাস্তাবিলাক আজিলৈকে শিৱসাগৰত সম্পূৰ্ণ নহ'ল কমিশ্যন খাই পিনে বহি আছে ঠিকাদাৰক একো ক'ব নোৱাৰে অখিল গগৈ কথাটো আপোনালোকে জানে যে এইটো নিউজতে ওলাইছে আপোনালোকৰ নিউজবিলাকতে এইবিলাক ওলাইছিলে যে বহু মানুহক কমিশ্যনৰ কাৰণে ফোনাফোনি কৰিছিলে টেলিফোনিক কথা বতৰাবিলাকো আপোনালোকৰ চেনেলবিলাকত প্ৰকাশ হৈছিল গতিকে প্ৰত্যেকটো সময়ত অখিল গগৈ কমিশ্যনৰ অংকতে কাম কৰিছে আজি সেই কমিশ্যনৰ পইচাই নিৰ্বাচনত
ৰাইজক টকা দি নিৰ্বাচনত জয়যুক্ত হ'ম বুলি ভাবিছে। আজিৰ দিনটোতো এই মুহূৰ্তটো যদি আপোনালোকে যায় কেমেৰালৈ অখিল গগৈ ঘৰত আমাৰ বিশেষ এটা সম্প্ৰদায়ৰ মানুহক টকা বিলাই পিনে ভোট লোৱাৰ চেষ্টা কৰি আছে। অখিল গগৈয়ে অনা অভিযোগৰ প্ৰত্যুত্তৰ কুশল দুৱৰীৰ। ইজন প্ৰাৰ্থীয়ে সিজনক সেৱা প্ৰতিপন্ন কৰিবলৈ সদায় লাগি থাকে। মোক লৈ যিবোৰ কথা কৈছে সেয়া সম্পূৰ্ণ মনে সজা কথা। যিসকল লোকৰ কথা কৈছে সেইসকলক মই চিনিও নাপাওঁ। মই যি কাম কৰা বুলি কৈছে তেনেকুৱা কাম কৰাও নাই। কুশল দুৱৰীৰ এই প্ৰতিক্ৰিয়া। ইজন প্ৰাৰ্থীয়ে ইজন প্ৰাৰ্থীক সেৱা প্ৰতিপন্ন কৰিবৰ কাৰণে সদায় লাগিয়ে থাকিব শেষ পৰ্যায়লৈকে। গতিকে শিৱসাগৰ সমষ্টিৰ ৰাইজে মোক চিনি পাবলৈ বেলেগ কোনো বাকী নাই। মোৰ ওপৰত যিখিনি কথা কৈ আছে সেইখিনি সম্পূৰ্ণৰূপে মনে সজা কথা কৈ আছে। কিছুমান মানুহৰ নাম কৈছে, সেইবিলাক মানুহ মই কোনোদিন চিনিও নাপাওঁ, মই দেখাও পোৱা নাই, তেনেকুৱা কাম কৰাও নাই। এনেকুৱা ধৰণে তেওঁলোকে সাজি সাজি কিছুমান মানে ৰাইজৰ পৰা মন্তব্য লৈ পিনে ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰি আছে। নিৰ্বাচনী সভাত এইবাৰ গায়কৰ ৰূপত ৰঞ্জিত কুমাৰ দাস। ৰঞ্জিত কুমাৰ দাসে গালে ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি। অভয়াপুৰীৰ খুৰা গাঁৱৰ প্ৰচাৰ সভাত ব্যতিক্ৰমী ৰূপত ৰঞ্জিত কুমাৰ দাস গীত গাই সমষ্টিটোৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ভূপেন ৰায়ৰ হৈ কৰিলে ভোট ভিক্ষা। ভূপেন ৰায়ক ভোট দি জয়যুক্ত কৰাৰ আহ্বান জনালে ৰাইজক। আজি যি আমাৰ অভয়পুৰী সমষ্টিৰ যি NDAৰ প্ৰাৰ্থী আমাৰ ভূপেন ৰায় ডাঙৰীয়াৰ সমৰ্থনত মই আজি অভয়পুৰীবাসী ৰাইজক এইটোৱে আহ্বান জনাইছোঁ যে ভূপেন ৰায় ডাঙৰীয়া অকল NDAৰ প্ৰাৰ্থী নহয়, ইয়াৰে সমগ্ৰ আমাৰ অভয়পুৰী সমষ্টিৰ জনগণৰ প্ৰাৰ্থী হিচাপে সকলোৱে বিবেচনা কৰিব লাগে। আমি যিকোনো এক্ৰছ দ্য পলিটিকেল লাইন, এক্ৰছ দ্য কাষ্ট, কমিউনিটি, ৰিলিজন, জাতি ধৰ্ম বৰ্ণৰ ঊৰ্ধত থাকি পেলাই সকলোৱে আমি এই অভয়পুৰী অঞ্চলৰ বৃহত্তৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত আমি ভূপেন ৰায় ডাঙৰীয়াক পদুম ফুলৰ ছবিত ভোট দিয়াৰ কাৰণে মই আহ্বান জনাইছোঁ। 9 এপ্ৰিলত হ'বলগীয়া বিধানসভা নিৰ্বাচনক লৈ তীব্ৰতৰ হৈছে শাসক বিৰোধীৰ নিৰ্বাচনী প্ৰচাৰ অভিযান। গোৱালপাৰা পশ্চিম বিধানসভা জনজাতি সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী মাৰ্কলিন মাৰাকেও দিনে নিশাই চলাই আছে নিৰ্বাচনী প্ৰচাৰ। अभी जो रिस्पॉन्स है आई फील लाइक अच्छा है एक्चुअली रिस्पॉन्स। अभी जैसे कि राभा हो या गारो हो या जैसे कि इधर का मुस्लिम जो है और जितना राजवंशी है वो लोग सब इकट्ठा होकर अभी मार्किंग के लिए कर रहे हैं। कांग्रेस पार्टी जैसी पार्टी जो समाज में हर तबके के वर्ग के लोगों के बारे में सोचकर नीतियां बनाती है, एक हमेशा भाईचारा, प्रेम, सद्भावना की माहौल बनाए रखने का प्रयास कांग्रेस पार्टी करती है। ऐसी पार्टी को यहाँ से जितवा के भेजेंगे। সামগুৰিত বিজেপি প্ৰাৰ্থী অনিল শইকীয়াৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ। সংখ্যালঘু অধ্যুষিত সমষ্টিটোত চলাইছে বিশেষ তৎপৰতা। একেদিনাই 10খনকৈ নিৰ্বাচনী সভাত ভাগ ল'লে আৰু ভোট ভিক্ষা কৰে। প্ৰচাৰৰ মাজতে ৰকিবুল হুছেইনক কটাক্ষ কৰে অনিল শইকীয়াই। নিজেতো শকত হ'লেই এতিয়া নিজৰ পৰিয়ালকো শকত কৰিব বিচাৰিছে। নিৰ্বাচনী প্ৰচাৰত এইদৰে ৰকিবুলৰ বিৰুদ্ধে সৰব হ'ল অনিল শইকীয়া। সাহিত্যৰ লগত অসমীয়া সংস্কৃতিৰ লগত অসম দেশত আমি মানে বসবাস কৰোঁ। বিজেপি হওক, UDF হওক, কংগ্ৰেছ হওক, এখন ৰাজনৈতিক যুদ্ধ, এই যুদ্ধ চলি থাকক, কিন্তু মাৰপিট, হিংসা এই কথাটো আমি ভাল নাপাওঁ। আমি জ্যেষ্ঠজনক সন্মান আৰু কনিষ্ঠজনক মৰম কৰি সদায় চলি যাব বিচাৰোঁ। আপুনি কৈছেই যে তেওঁ এজন দুৰ্ধৰ্ষ অপৰাধী, গতিকে দুৰ্ধৰ্ষ অপৰাধীটো তেওঁৰ ওচৰলৈ যাবই, সেইটো স্বাভাৱিক কথা। কাৰণ যিজন মানুহে পুহি ৰাখিছে সেইজন মানুহৰ ওচৰলৈ গৈছে, তাত আমাৰ কোনো চিন্তা কৰিবলগীয়া বা ভাবিবলগীয়া কথা নাই। ইয়াত আমাৰ মাতৃসকল ওলাই আহিছে, জ্যেষ্ঠসকল ওলাই আহিছে, এইটোৱে আমাৰ কাৰণে ডাঙৰ শক্তি।
তেওঁ মোৰ কাৰণে ফেক্টৰ নহয়। ফেক্টৰ হ'ল মোৰ প্ৰত্যাহ্বানটো হ'ল যে ইয়াৰ সামগ্ৰিক সমষ্টি 40 বছৰ আমি পিছুৱাই আছো। আমি কেনেকৈ জালুকবাৰী আৰু অন্যান্য বিজেপিৰ বিধায়ক থকা সমষ্টিৰ উন্নয়ন কৰিব লাগে সেইটোহে মোৰ কাৰণে এটা ফেক্টৰ হৈছে। মোৰ ৰাজনৈতিক যিটো পৰিচয় সেই পৰিচয়টো মই নিজেই কষ্টৰে সৃষ্টি কৰা পৰিচয়। মোৰ পিতৃ মাতৃৰ নামেৰে পৰিচয় নহয়, মোৰ জীৱন সংগীৰ নামেৰে ৰাজনৈতিক পৰিচয় নহয়। ৰাইজৰ মৰম সমৰ্থনৰ বাবেহে মই আজি এইখিনিলৈকে আহিছোঁ। ৰূপজ্যোতি কুৰ্মীতকৈ তেওঁৰ পত্নী ভাল ৰাজনৈতিক নেত্ৰী হ'ব পাৰিব যেন লাগিছে। ৰূপজ্যোতি কুৰ্মীয়ে তেখেতৰ আসনখন পত্নীলৈ এৰি দিলে মই বেছি ভাল পাম। ৰূপজ্যোতি কুৰ্মীৰ হৈ পত্নীয়ে নিৰ্বাচনী প্ৰচাৰ চলোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ এনেধৰণেই কৰিছে মৰিয়নিৰ বিৰোধী ঐক্যৰ প্ৰাৰ্থী ডক্টৰ জ্ঞানশ্ৰী বৰাই। কষ্টৰে যুঁজাৰ সময় আমি যুঁজিছোঁ। সমগ্ৰ ৰাইজে সাহস দিছে, শক্তি দিছে, সকলো প্ৰকাৰে সহায় কৰিছে। আৰু আজি কংগ্ৰেছ, আমাৰ ৰাইজৰ দলৰ কৰ্মীসকল, জাতীয় পৰিষদ, CPIM সকলো একত্ৰিত হৈ আমি সৰ্বশক্তিৰে যুঁজৰ বাবে ওলাই আহিছোঁ। যথেষ্ট ভাল লগা অনুভৱ, সফল হ'ম। জয় আৰু পৰাজয় সংখ্যাৰে নিৰ্ধাৰিত কৰিব নিবিচাৰোঁ, মুঠতে জিকিম। মোৰ ৰাজনৈতিক যিটো পৰিচয়, এই পৰিচয়টো মোৰ নিজৰ কষ্টৰে মই সৃষ্টি কৰা পৰিচয়। মোৰ পিতৃ মাতৃৰ নামেৰে মোৰ পৰিচয় নহয়, মোৰ জীৱনসংগীৰ নামেৰে মোৰ ৰাজনৈতিক পৰিচয় নহয়। গতিকে মই নিজেই এইখিনিলৈকে আহিছোঁ আৰু ৰাইজে এই যাত্ৰাত যথেষ্ট মৰম সহায় সহযোগ দিছে। কিন্তু যিখিনি দেখিছোঁ সামাজিক মাধ্যমত বা সংবাদ মাধ্যমত, মই অৱশ্যে বিশেষ চাবলৈ সময় পোৱা নাই। ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াতকৈ তেখেতৰ পত্নী বেছি ভাল হয়তো ৰাজনৈতিক নেত্ৰী হ'ব পাৰিব যেন লাগিছে। গতিকে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই তেখেতৰ আসনখনেই পত্নীলৈ এৰি দিলে ময়ে বেছি ভাল পাম। কাৰণ মই বিচাৰোঁ যে নাৰী ওলাই আহক, যিসকল যোগ্য হয়, সবল হয়। আৰু পত্নীগৰাকী যদি বেছি ভাল হয়, তেতিয়াহ'লে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই তেখেতক যোগ্যতাৰ আসনখনত অধিষ্ঠিত কৰাটো আচলতে বেছি প্ৰয়োজন। মৰিয়নিত বিৰোধী ঐক্যৰ প্ৰাৰ্থী ডক্টৰ জ্ঞানশ্ৰী বৰাৰ হৈ গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ। মৰিয়নি নগৰত জ্ঞানশ্ৰী বৰাৰ সমৰ্থনত গৌৰৱ গগৈৰ নেতৃত্বত সমদলবাহী কৰা হয়। এই ৰেলীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা বেদান্ত লস্কৰ তথা ৰাইজৰ দলৰ বহুকেইগৰাকী নেতাকৰ্মী উপস্থিত থাকে। ৰাইজৰ দলৰ প্ৰাৰ্থী জ্ঞানশ্ৰী বৰাক ভোটদান কৰাৰ আহ্বান জনায় গৌৰৱ গগৈয়ে। ৰাইজক সিদ্ধান্ত, অসমৰ ৰাইজক সিদ্ধান্ত ল'ব লাগিব যে তেওঁলোকে পুৰণি ৰাজনীতিবিদসকলৰ লগত লৈ অসমৰ ভৱিষ্যত সুৰক্ষিতভাৱে নে যি নতুন নেতৃত্বত আজিৰ তাৰিখত অসমৰ ৰাজনৈতিক জগতত দেখা পাইছে, তেওঁলোকে নতুন মুখ, নতুন আদৰ্শ, নতুন ৰাজনীতি, নতুন চেহেৰাৰ ওপৰত বিশ্বাস কৰে। এই এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। যিহেতু যিসকল আজিৰ তাৰিখত ক্ষমতাত আছে, আজি তেওঁলোকক অসমৰ জনসাধাৰণে প্ৰায় 25 বছৰৰ পৰা চাই আহিছে। আৰু 25 বছৰত তেওঁলোকৰ দুৰ্বলতা ক'ত, তেওঁলোকৰ অভাৱ ক'ত, সকলোৱে জানে, আমাতকৈ বেছি ভালদৰে জানে। সেইকাৰণে আজিৰ তাৰিখত আজি অসমৰ জনসাধাৰণৰ ওচৰত এটা সুন্দৰ সুযোগ। বিৰোধী ঐক্যবদ্ধ হৈ যোৱাৰ পিছত বহুতখিনি নতুন প্ৰাৰ্থী ওলাই আহিছে। আৰু ৰাজনৈতিক জগত, বিশেষকৈ অসমৰ ৰাজনৈতিক জগতত আমি এটা আশা ৰেঙনি দেখা পাইছোঁ। তিতাবৰত বিজেপিৰ বিশাল নিৰ্বাচনী সভা। তিতাবৰৰ বোকাহোলা চাহ বাগিচাৰ খেলপথাৰত তিতাবৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী ধীৰাজ গোৱালাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। নিৰ্বাচনী প্ৰচাৰ সভাত বহু হাজাৰ ৰাইজ উপস্থিত থাকে। প্ৰাৰ্থীগৰাকীকৈ এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু মঞ্চত থকা আমাৰ দলীয় কাৰ্যকৰ্তা সকলোকে এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে মই কাৰ্যকৰ্তা, আমাৰ বুথ পৰ্যায়ৰ মূল কাৰ্যকৰ্তাসকল আহিছে। আমাৰ প্ৰত্যেকটো গোটৰ দলীয় কাৰ্যকৰ্তাসকল আহি আজি আমাৰ এই সভাত, সাংগঠনিক সভাত অংশগ্ৰহণ কৰিলে। খুব সুন্দৰ অনুষ্ঠান। প্ৰত্যেকে সংকল্প লৈ গৈছে যে এইবাৰ তিতাবৰবাসী ৰাইজ এইবাৰ চৰকাৰৰ সৈতে থাকিব, হিমন্ত বিশ্ব শৰ্মাদেৱৰ সৈতে থাকিব। আৰু সেইকাৰণে নৰেন্দ্ৰ মোদী তথা হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিনিধিৰূপে, ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰতিনিধিৰূপে ধীৰাজ গোৱালাক বিপুল ভোটত বিজয়ী সাব্যস্ত কৰিবলৈ
আজি আমাৰ সমবেত সকলো লোক সংকল্পবদ্ধ হৈছে। এইটোৱে আটাইতকৈ খুব মানে খুব খুব সুন্দৰ অনুভৱ। আমি বিৰোধী দলৰ কথা কোৱাটো অনুচিত। কংগ্ৰেছৰ দলৰ এগৰাকী প্ৰাৰ্থী আছে, গতিকে তেওঁৰ প্ৰতি শুভেচ্ছা আছে। কিন্তু এইটো এটা স্পষ্ট, আপোনালোকে স্থানীয় সাংবাদিক সকলোৱে জানে যে আমাৰ কাষতে থকা যোৰহাট, গোলাঘাট, দেৰগাঁও বা মৰিয়নি সমষ্টি আন্তঃগাঁথনি বিকাশৰ ক্ষেত্ৰত কেনেধৰণে আগুৱাই গৈছে। তাৰ বিপৰীতে ঐতিহ্যমণ্ডিত তিতাবৰ একেবাৰে পিছুৱাই গৈছে। মই প্ৰয়াত মুখ্যমন্ত্ৰী মহোদয় তৰুণ গগৈ দিনৰ কথাটো নকলোৱে, বা বিগত 10 বছৰত যিমানখিনি হ'ব লাগিছিল, আৰু আমাৰ তিতাবৰৰ এটা মানে কি সংযোগবদ্ধ নহ'লগৈ। আৰু আমাৰ ইয়াত তিতাবৰত সাংসদো বিৰোধী দলৰ, বিধায়কো বিৰোধী দলৰ। গতিকে উন্নয়ন একো নহয়। দিনৰ পৰা পুৱাৰ পৰা গধূলিলৈকে তেওঁলোকে কেৱল গালি পাৰি থাকে। আৰু সকলোৱে জানে যে ডাবল ইঞ্জিনৰ কিয় প্ৰয়োজন। সকলো কামবিলাক তালমেলেৰে কৰিব লাগে। বিৰোধীজনে আৰু ৰাতিপুৱাৰ পৰা গধূলিলৈকে গালিহে পাৰি থাকে, তেওঁলোকে একো কাম কৰিব নোৱাৰে। গহপুৰৰ বিজেপিৰ প্ৰাৰ্থী উৎপল বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে পত্নী সৰস্বতী বৰাই। লগতে বহুসংখ্যক বিজেপিৰ সমৰ্থকক লগত লৈ গহপুৰৰ নগৰৰ দোকানে দোকানে ভোট ভিক্ষা কৰে তেওঁলোকে। হয়, নমস্কাৰ। প্ৰচাৰ কাৰ্যত নামিবলগীয়া হ'ল। আমাৰ গহপুৰ সমষ্টিটো অলপ ডাঙৰেই, একেবাৰে গোটেইখিনি কৰিব নোৱাৰিব, মানে সকলোকে মানে মাতটো দিব নোৱাৰিব। সেইকাৰণে ভাবিলোঁ ময়ো অন্ততঃ দোকানখিনিক যদি মই সকলোকে মোৰ ফালৰ পৰা এবাৰ জনাওঁ ভোটটো দিবৰ কাৰণে, সেইকাৰণে মই নিজে আহিছোঁ সকলোকে লগত লৈ। ব্যৱসায়ীসকলে কি কৈছে? যেতিয়া ব্যৱসায়ীসকলে সকলোৱে সহানুভূতিয়ে জনাইছে, সকলোৱে। মই তেখেতৰ বিশেষ নহয় জানো, মইতো সহায় কৰিব লাগিব, সহায় জনাব লাগিব, আৰু মানে প্ৰতিটো মুহূৰ্তত। গহপুৰত নাৰী শক্তি কেনেকুৱা? এবাৰ আপোনাৰ লগত যথেষ্ট মহিলা দেখিছে। এতিয়া এই মুহূৰ্ততে আমি 5:30 বজাত এখেতৰ লগত মিটিং শেষ কৰি লগে লগে ইয়ালৈ আহিছোঁ। ইয়াতো সেয়া মোৰ লগত সকলো নাৰী ওলাই আহিছে, আৰু কি আৰু। এয়া গহপুৰৰ পৰিৱেশ দেখুৱালোঁ। এনেধৰণে প্ৰতিটো সমষ্টিতে এতিয়া প্ৰাৰ্থীসকল লাগি পৰিছে, আৰু প্ৰাৰ্থীসকলৰ সম্বন্ধীয় ব্যক্তিসকলেও তেওঁৰ পত্নী অথবা আন কোনোবা পৰিয়ালৰ লোক এনেধৰণে প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযানত নামি পৰিছে। গহপুৰত উৎপল বৰাৰ পত্নীয়ে দোকানে দোকানে গৈ বিভিন্নজনক সাক্ষাৎ কৰিলেগৈ। ইয়াৰ মাজতে জোনাই বিধানসভা সমষ্টিত প্ৰাক নিৰ্বাচনী হিংসা। চিমেণ্ট চিচি টঙানী ব্লক কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয় লণ্ডভণ্ড। শুকুৰবাৰে স্থাপন কৰা হৈছিল কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয়টো। শনিবাৰে উদ্বোধন কৰাৰ কথা আছিল এই কাৰ্যালয়টো। শুকুৰবাৰে নিশা দুৰ্বৃত্তই ভাঙি লণ্ডভণ্ড কৰে এই কাৰ্যালয়টো। মানুহে খুব সম্ভৱ এইকণ মানে কৰিছে বুলি আমি সন্দেহ কৰিছোঁ। ভয়ত কম্পমান হৈছে, আৰু কম্পমান হোৱাৰ তেওঁৰ মগজুৱে কাম কৰা নাই, সেইকাৰণে তেওঁৰ গুণ্ড বাহিনীক লগাই পেলাই এইটো ভাঙি চিঙি চুৰমাৰ কৰিছে। ৰাইজ আপোনালোকে ভালকৈ বিবেচনা কৰি বিচাৰ কৰি এইবাৰ ভোট দিব। জনাই সমষ্টি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ কাৰ্যকৰ্তা হিচাপে ধিক্ষাৰ দিছোঁ, অৰিহণা দিছোঁ, যাতে ভৱিষ্যতে এনে কাৰ্য দুষ্কৃতিকাৰীয়ে নকৰে। স্বয়ম্ভু ৰজা 1 নম্বৰ গুণ্ডাৰ পিছত এতিয়া নিজকে টাইগাৰ বুলি জাহিৰ কৰে বিধায়ক AK ৰছিদ আলমে। টংকেশ্বৰ ৰাভা, হিমন্ত বিশ্ব শৰ্মা কাকো ভয় নাখায় বুলি ৰাজহুৱা সভাত ভাষণ। পূব গোৱালপাৰা সমষ্টিৰ কংগ্ৰেছ বিধায়কগৰাকীৰ নিৰ্বাচনী প্ৰচাৰৰ মাজতেই হঠাৎ খং উঠিল কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ। নিজকে টাইগাৰ বুলি কৈ একাংশ ভোটাৰক সকিয়নি দিয়ে AK ৰছিদ আলমে। নকৰিব, একো নহয়, প্লিজ কৈছোঁ, একো নক'ব, একো নহয়। আচ্ছা, বহক না মানুহখিনি, মই কথা পাতি আছো নহয়। সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।